ৰঙামাটিত উত্তপ্ত পৰিস্থিতি হাতীৰ আক্ৰমণক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা কালি ৰঙামাটি ৩ নং মেধিপাৰা অশোক দাস নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল আজি আবেলি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত লৈ অনা হৈছিল নিজ গৃহলৈ ইফালে ৰাইজ সমবেত হৈছিল ৰঙামাটি হাইস্কুল খেলপথাৰত প্ৰতিবাদী সভা ৰূপায়ণ কৰাৰ উদ্দেশ্যে সমবেত হৈছিল ৰাইজ কিন্তু উক্ত সভাস্থলীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অনা হৈছিল অশোক দাসৰ মৃতদেহ উক্ত অনুষ্ঠানৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ উক্ত সভাতে ভাষণ প্ৰসংগত স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে সাংসদ বিধায়ক তথা বন বিভাগলৈ কেতবোৰ প্ৰশ্ন কৰে ৰাইজে কিন্তু তাৰ মাজতে একাংশ পালি নেতাই উভতি ধৰাৰ প্ৰয়াস কৰে ৰাইজক এখিনিতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ আর প্রতিবাদী সভাখন যি ধৰণে আৰম্ভ হ'ব লাগিছিল আৰম্ভণিটো ঠিক তেনেকৈয়ে হ'ল মানে কথা আহিল কি যে বহুতে ধৰক তেওঁলোকে ৰাজনৈতিকভাৱে পৰিপক্ক বহুতৰ ৰাজনৈতিক জ্ঞান থাকে আৰু আমি হলো সাধাৰণ মানুহ আমি ৰাজনীতিৰ পৰা আঁতৰত থকা মানুহ যে আমি যিটো সঠিক আমি সেই কথাটোৱে কম যে হাতীকেইটাই এটা পৰিয়াল ধ্বংস কৰি দিলে এজন ব্যক্তিক মাৰা নাইতো এটা পৰিয়াল ধ্বংস কৰি দিলে পৰিয়ালটো ধ্বংস হ'ল কি 4 লাখ টকাই দি এটা পৰিয়ালৰ কি গোটেই নিৰাপত্তা হৈ যাব নেকি জীৱনভৰ তেওঁৰ ল'ৰা আছে তেওঁৰ ছোৱালী আছে তেওঁৰ মাক আছে বা ভায়েকহাত আছে তো গতিকে আমি প্ৰতিবাদী সভাখন এই কাৰণে কৰিব খুজিছিলোঁ যে আমাৰ এই অঞ্চলটোত কোনো বৃহৎ হাবি নাই সৰু সৰু কেইখনমান বাকৰি মাটি আছে বাঁহজোপ কেইটামান আছে আৰু এটা টিলা আছে য'ত অলপমান মাটি প্ৰায় 1.5-2 বিঘা এলেকাত তাতে হাতীকেইটা থাকে ইচ্ছা কৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে এই হাতীকেইটা অতি সোনকালে একেদিনাই নিব পাৰে কিন্তু তেওঁলোকে কি কাৰণে নিয়া নাই সেইটো আমাৰ ৰাইজৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হৈ আছে যে এই নে হাতীকেইটাক আমাৰ মানুহৰ অত্যাচাৰ কৰিবৰ কাৰণে মানুহক মানে বিভিন্ন ক্ষতি কৰিবৰ কাৰণে এৰি দিছে নেকি যে আমি এই যোৱাকালি যিখন সভা অনুষ্ঠিত মানে যোৱাকালি যিটো ঘটনা ঘটিল তাত মানে য'ত মৃতদেহ উদ্ধাৰ হৈছিল তাতেই আপোনাৰ এখন ৰাইজৰ তৎকালীনভাৱে এখন মানে তাৎক্ষণিকভাৱে এখন মিটিং অনুষ্ঠিত কৰিছিল কৰি সিদ্ধান্ত লৈছিল যে আজি এটা প্ৰতিবাদী সভাযাত্ৰা হ'ব এখন প্ৰতিবাদী সভা হ'ব কিন্তু দেখা গ'ল যে দুজনমান ব্যক্তিয়ে বিষয়টো উত্থাপন কৰিলে যদিও তাৰে পিছৰ ব্যক্তিকেইজন মানে হঠাতে মিটিংখন বন্ধ কৰি দিলে এইটো অন্যায় হৈছে কাৰণ ৰাইজ আজি প্ৰতিবাদী সভাখনত উপস্থিত আছিল সভাখন ভংগ কৰি দিয়াৰ লগে লগে সাধাৰণ মানুহৰ ভইচ নাথাকে আপোনালোকে সকলোৱে জানে ভইচ কেইজনমান ব্যক্তিৰ থাকে গতিকে ভইচ থকা মানুহখিনিয়ে কথাখিনি ক'লে ভইচ নোহোৱাখিনিক ডাইভাৰ্ট কৰি দিয়া হ'ল মানে ভইচ থকাখিনিয়ে সঠিকভাৱে সঠিক লাইনত পংকজ লোচন গোস্বামীয়ে যিটো বক্তব্য ৰাখিছিলে হ'ব পাৰে তেওঁ উচ্চ স্বৰত কৈছিলে কথাখিনি যুক্তিযুক্ত তেওঁ যুক্তিযুক্ত কথা কৈছিলে কিন্তু তাৰ পিছত আমিও বক্তব্য ৰাখিছোঁ কিন্তু পিছতে হঠাৎ মিটিংখন বন্ধ কৰি দিলে আপোনালোকে যোৱাকালি কিয় ঘোষণা দিলে যোৱাকালি কিয় প্ৰচাৰ কৰিলে যে আজি 3টা বজাত মিটিং হ'ব আমি 3টা বজাত উপস্থিত হৈছোঁ কিন্তু তেওঁলোকে ইমান দেৰিকৈ আহিছে আহি তেওঁলোকে নেতৃত্ব ল'লে তেওঁলোকে ক'লে আচলতে ৰাজনীতি আমি কৰা নাছিলোঁ বা বক্তব্য দিয়া ব্যক্তিকেইজনে কৰা নাছিল মোৰ এনেকুৱা লাগিল যেন পিছৰ ব্যক্তিকেইজনে ৰাজনীতি কৰিলে ধন্যবাদ মই আপোনালোকক এটা অনুৰোধ জনাম আপোনালোক সংবাদ মাধ্যম আপোনালোকৰ বহুত দায়িত্ব আছে কাৰণ এই হাতীৰ সমস্যাটো ৰাইজৰ সমস্যা ৰাইজৰ স্বাৰ্থৰ ঊৰ্ধত আপোনালোকো নহয় ৰাইজৰ স্বাৰ্থত আপোনালোকে মাত মাতিব লাগিব আৰু মই আশা কৰিম আজিৰ এই সভাখনৰ বা আমাৰ আজিৰ এই বক্তব্যখিনিৰ জৰিয়তে বিভাগীয় যিটো মেচিনাৰিজ আছে যি ডিপাৰ্টমেণ্ট আছে মন্ত্ৰী আছে বিধায়ক আছে যিবিলাক মানে ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোকে নিশ্চয় আপোনালোকৰ জৰিয়তে এই প্ৰতিবাদী সভাখনৰ মানুহৰ খবৰ কথাখিনি তেওঁলোকক জনাব পাৰিব অৱগত কৰিব পাৰিব আৰু এইটোৱে ক'লোঁ যে আপোনালোকৰো কিন্তু দায়িত্ব আছে আপোনালোকৰ সংবাদ মাধ্যমে জনমত গঠন কৰিব পাৰিব লাগিব প্ৰতিবাদী সভা বুলি ইয়াত উল্লেখ কৰিছিলে প্ৰথমতে এই মিটিংখন আপোনালোক উপস্থিত আছিলে চাগে প্ৰথমৰ পৰা কিন্তু আমি অজানিতে হওক বা জানি হওক ইয়াত উপস্থিত হৈছিলোঁ কোনো এনাউন্সমেণ্ট শুনা নাছিলোঁ আমি শুনিছিলোঁ তাৰপিছতো আমি ইয়াত উপস্থিত হৈছোঁ কিন্তু ইয়াত প্ৰতিবাদী সভাখন নহ'ল সেইটো আপোনালোকে গম পালে যিটো প্ৰতিবাদী সভা হ'ব লাগিছিলে যি আজি ৰাস্তা অৱৰোধৰ কথা আছিলে যি বিজয়নগৰ হাইৱে অৱৰোধ কৰিম বুলি কৈছিলে কিন্তু সেনেকুৱা ধৰণৰ কিঞ্চিত পৰিমাণ নহ'ল মাত্ৰ ইয়াত এখন মিটিং পাতিলে শ্ৰদ্ধাঞ্জলি পাতিলে যিজন ব্যক্তিৰ পুত্ৰ তাত বহি থাকিল 2 ঘণ্টা সময়লৈ তেনে ক্ষেত্ৰত তেখেতক লৈ যোৱাৰ পিছত ইয়াত এখন ৰাজনৈতিকভাৱে আমি এটা মানে গণ পালোঁ আচলতে মানে হ'ব লাগিছিলে কেনেকুৱা আমাৰ যিটো প্ৰতিবাদী সভাত সেই প্ৰতিবাদী সভাত আমাৰ যি বন বিষয়া তেখেতসকল উপস্থিত থাকিব লাগিছিলে আমাৰ যি মুৰব্বী পলাশপুৰী সমষ্টিৰ মুৰব্বী জানে চবে গমেই পাওঁ নামটো ক'লোঁ মই হেমাংগ ঠাকুৰীয়া দাদা আমাৰ তেখেতক মই দাদা বুলি সম্বোধন জনাওঁ ছাৰ বুলি সম্বোধন জনোৱা নাই গতিকে তেখেতৰ কেইজনমান প্ৰতিনিধি ইয়াত উপস্থিত আছিলে
তেখেতসকলে কিন্তু আমাৰ যিখন প্ৰতিবাদী সভা সেইখন তেখেতসকলে নি মিটিঙলৈ পৰ্যবেক্ষণ কৰিলে। তাতকৈ ডাঙৰ যিকেইজন ব্যক্তি ইয়াত উপস্থিত আছিলে তেখেতসকল আমাৰ ৰাইজৰ প্ৰতিনিধি, তেখেতসকল আমাৰ ৰাইজৰ সভাপতি হৈও তেখেতসকলৰ কথাই শুনি থাকিবলৈ আমি চিৰদিন আমাৰ মুখ খুলি তেখেতসকলে চুপ থাক মনে মনে তই কথা কবি আমিও আমাৰটো শুন, এনেকুৱা যাতে পিছফালে নহয় না কি কথা। আমি আমাৰ কণ্ঠ আছে, আমাৰো নিজস্বতা আছে, আমিও ডেকা যুৱক নিলে আমাৰ বয়সটো আগফালে গতি কৰি আছে। তো আমি তেখেতসকলক অনুৰোধ জনাওঁ এনেকুৱা এটা বৃহৎ সমস্যা যিটো হাতীৰ সমস্যা আজি 5টা বছৰ আমি কান্দি আছোঁ। আজি এজন ঢুকালে গমেই পাইছে, তেখেতসকলৰ পৰিয়ালটোৰ কি অৱস্থা হৈছে তেখেতসকলে গম পাব। যায় এতিয়া মিটিংখন পাইছে তেখেতে গম নাপায়, কিন্তু আমাৰ যিটো বিভাজন হ'ল ইয়াত ৰাজনীতি গম পা বুলি ক'লে 2টা দল 3টা দলৰ ইফাল হ'ল মতনৈক্য হ'ল। তেখেতসকলে এজন ব্যক্তি উঠি গ'ল মানে হেৰি দিবৰ কাৰণে, তেখেতক মানে অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণে, তাকে কিন্তু ক'লে তেখেতে গণ্ডগোল এৰি থৈ গ'ল। কিন্তু আপোনালোক যিকেইজন প্ৰতিনিধিয়ে ইয়াত উপস্থিত হৈ এই প্ৰতিবাদী সভাখন পাতিছিলে বা পাতিম বুলি কৈছিলে, আপোনালোকে সেই মিটিংখন স্থায়ীভাৱে সমাধানৰ ক্ষেত্ৰত বা বেলেগ কথা আজি মিটিংখন কিয় সুচাৰুৰূপে পালন কৰিব নোৱাৰিলে? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হৈছে আমাৰ হাতীকেইটা, আজি হাতীকেইটাটো ক'ৰবাত নক'ৰবাত ইয়াতো আছে, ইয়াৰ পৰা ওলাই যাওঁতে যদি আজি কোনোবা মাৰে, কালিতো কৈছে শুনিছে আপোনালোকে এজন বন বিষয়া আমি সুধিছিলোঁ, বন বিষয়া নে কি নাজানো, আপোনাৰ দায়িত্ব থকা এজন মুৰব্বীক, দাদা আপোনাৰ এইটো যে হ'ল তাৰ পিছৰ পৰ্যায়ত কি হ'ব? তেখেতে মাত্ৰ এটা বাক্য কৈছিলে, ইয়াৰ পিছৰ পৰ্যায়ৰ কথা মানে মই বাৰে ৰিপিট কৰিছিলোঁ, কিন্তু তেখেতে কৈছে কি 4 লাখ টকা পাব নহয়, 4 লাখ টকা যদি পায় তো 4 লাখ টকা তেখেতে পালে কালি মই মৰিম, কালি আপুনি মৰিম, 4 লাখ টকা সমস্যা সমাধান হ'ব নেকি? এজন বিষয়াই মন্তব্য কালি প্ৰকাশ কৰিছিলে। কিন্তু সেই বিষয়টোৰ ওপৰত কিন্তু আমাৰ যিকেইজন মুৰব্বী আজি উপস্থিত আছে তেখেতসকলে কিন্তু বস্তুটো আভাস পোৱা নাই। কাৰণ আমাৰ ফেচবুকটো তেখেতে আছাই, আমি সৰু মানুহ, আমি যদি ডাঙৰ গাড়ীৰ পৰা নামিলোঁ হয়, আমি যদি কথা ক'ব নাজিলোঁ, আমাৰ মেট্ৰিক পাছ BA পাছ নুঠিলে হয়, কিন্তু ডাঙৰ গাড়ী এখন যদি আমি নামিলোঁ ইয়াতে আমাক নিশ্চয় কথা অধিকাৰ দিলে হয়। আৰু আমাৰ ফেচবুকটো চাই তেখেতে ক'লে হয় যে কালি 4 লাখ টকা এটা কথা কৈছিলে বন বিষয়াই, কিয় ক'লে এনেকুৱা ধৰণৰ কথা? আৰু ইয়াত মেমৰেণ্ডাম নাই, কোনো প্ৰতিবেদন নাই, কাৰো চাইন নাই, কোনো উপস্থিত আছে, কোনো ধৰণৰ মানে এইখন প্ৰতিবাদী সভা হৈ থকা নাই। গতিকে অনাগত সময়ত আমি এই কথা দিলোঁ আপোনালোকক, আমি যে উপস্থিত আছোঁ, মোৰ চাৰাউণ্ডৰ যিখিনি ব্যক্তি উপস্থিত আছে, আমি এখন মিটিং এখন কৰি আমি কমিটি এখন গঠন কৰি আমি ইয়াত মেমৰেণ্ডাম আমি ডিৰেক্টলি CM ছাৰৰ ওচৰত আমি দিবলৈ যাবলৈ আমি সক্ষম। আপুনি চাওক 2019 চনত মই ৰঙামাটি ৰাইজগড়ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ আৰু তাৰ 6 মাহমান পিছৰ পৰাই হাতী ৰঙামাটিত প্ৰৱেশ কৰিছে। সেই 2019 চনৰ পৰা আজিৰ তাৰিখলৈ আমি হাতী ৰঙামাটিৰ পৰা উলিয়াই দিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক হওক, বিধায়কক হওক বা বন বিভাগক হওক বিভিন্ন মেমৰেণ্ডাম তেওঁলোকক লগ কৰি প্ৰতিবাদী সভা কৰি বিভিন্ন ধৰণে তেওঁলোকক অনুৰোধ বিনোধ কৰিলোঁ। গৈ আজি 5 বছৰ 6 বছৰ পিছত এনেকুৱা এটা পৰিস্থিতি হ'ল যে হাতী আজি মানুহ এজনক হত্যা কৰিলে, আৰু বা অনাগত দিনত কিমানজন হত্যা হ'ব গৈ আছে আমি নাজানো। কথাটো হ'ল কিহৰ কাৰণে বুলি যদি আপোনালোকে সোধে, ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতীকেইটা ৰক্ষণাবেক্ষণ দিয়ে। আমি যেতিয়া যাওঁ তেওঁলোকে আমাক কয় আমি হাতীৰ লগত সহাৱস্থান কৰিব লাগিব। আমি মানুহ, নিজকে জ্ঞানী বুলি কওঁ, যদি মানি লওঁ জ্ঞানী বুলি, আমি হাতীৰ লগত সহাৱস্থান বাৰু কৰিম, হাতী আমাৰ লগত কৰিব নেকি? নকৰাৰ উদাহৰণটো যোৱাকালি আপোনালোকে নিজে দেখিছে, মানুহ এজনক মাৰিলে। আমাক ধৰণীধৰ বৰাই কৈছিল আপোনালোকে হাতীক ভয় কৰিব নালাগে, হাতীৰ লগত সহাৱস্থান কৰক, হাতী মানুহ নামাৰে। এই মানুহজনটো হাতী জোকাব যোৱা নাছিল, তেওঁ কৈছিল ছাগলীৰ কাৰণে পাত কাটিব, তাতে হাতী তেওঁক গছকি মাৰি পেলালে, সেনেকি পেলালে। আৰু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এজন নাই। যোৱাকালি খবৰ পোৱাৰ 4 ঘণ্টা 5 ঘণ্টা পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে মহিলা দল এটা পঠাইছে। পৰিস্থিতি ইয়াত উত্তপ্ত হ'ব বুলি ফৰেষ্ট ডিপাৰ্টমেণ্টে মহিলা দল এটা পঠাইছে আৰু তেওঁলোকে একো কাম নকৰি গুচি গৈছে। আজি অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে কিবা পইচা অলপ পৰিয়ালৰ হাতত দি গৈছে। আৰু কি নিলজ্জভাৱে তেওঁলোকে টকা দিয়া বুলি কৈছে, যিয়ে নহওক যি দিছে, কি নিলজ্জভাৱে তেওঁলোকে এটা যোৱাকালি ষ্টেটমেণ্ট দিছে 4 লাখ টকা পাবতো। সঁচা কথা কওঁ, 2 চৰ মাৰি তেওঁৰ হাতত মই 200 টকা এটা তুলি দিলোঁ, 200 টকা দিলোতো, বেয়া নাপাব। যদি টকাৰেই চব হয়, মানুহ এজনৰ জীৱন যদি 4 লাখ টকা, আমাক ৰঙামাটিৰ যিমান মানুহ আছে হিচাপ কৰি 4 লাখকে দিয়ক, মৰিবকে এৰি দিয়ক। ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰে কি, ৰাতি বালিৰ গাড়ী কেইখন, শিলৰ গাড়ী কেইখন যোৱাৰ কাৰণে ৰাস্তাটো মুকলি কৰি দিয়ে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম সেইখিনি। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আজি কৈছোঁ, অনুৰোধ কৰিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰঙামাটি গাঁওখনক তেওঁলোকৰ আওতাৰ পৰা বাহিৰত পঠাই দিয়ক। যদি হাতীৰ পৰা মানুহক ৰক্ষণাবেক্ষণ দিবই নোৱাৰে, অকল শিল বালি গছ, কোনোবাই নিজৰ ঘৰত পোতা গছডাল কাটিবৰ কাৰণে তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিব, তেওঁলোকক GST দিব লাগিব, টেক্স দিব লাগিব নিজৰ ঘৰৰ গছডালৰ কাৰণে, আৰু মানুহ হাতী মাৰি পেলাব, তেওঁলোকৰ একো দায়িত্ব নাই। গতিকে তেওঁলোকে আমাক তেওঁলোকৰ আওতাৰ পৰা বাহিৰ কৰক। হাতী কেনেকৈ খেদিব লাগে ৰঙামাটি ৰাইজে জানে। এজন মৰিছে আৰু 5জন মৰিব, কিন্তু হাতীও মাৰিব। ৰঙামাটিৰ মানুহে যদি উঠি পৰি লাগে, এজন মৰিছে 2জন মৰিছে আৰু 5জন মৰিব, কথা নাই, কিন্তু হাতীও 5টা যে মাৰিব সেইটো কথা ধুৰুপ। আমি পলাশবাৰী সমস্যাটো এৰিলোঁ, আমি একেবাৰে এটা অপ্ৰীতিকৰ ঘটনা এটা ঘটিছে। অপ্ৰীতিকৰ ঘটনা এটা হৈছে
যোৱাকালি ইয়াতে ঘটনাটো হৈছে যোৱাকালি ৰাতিয়ে ইয়াতে মানুহখিনি সকলোৰে মাজত প্ৰচাৰ হ'ল আজি এক বিশাল প্ৰতিবাদী সভা হ'ব ইয়াতে লগ হ'ব দিলে ইয়াতে প্ৰতিবাদী সভা হ'ব কিন্তু 3টা বজাৰ প্ৰতিবাদটো কি কাৰণত গৈ 4:30 বাজিল আৰু যিকেইজনে দায়িত্ব ল'লে তেওঁলোক কি কাৰণত 3টা বজাত ইয়াতে উপস্থিত নহল সেইটো এটা ৰহস্যৰ গুণ আছে আমাৰ মানুহে খেতি বাতি কৰিব পৰা নাই এতিয়া আহি এনেকুৱা এটা পৰ্যায় হৈছে যে স্কুলখনৰ ল'ৰা ছোৱালী আহিবৰ কাৰণে আপোনাৰ হকৰা পৰা ঘূৰা পৰা এই অঞ্চলৰ বৃহত্তৰ অঞ্চল এতিয়া জংঘল হৈ গৈছে হাতী তাতে স্থায়ীভাৱে থাকিবলৈ লৈছে গধূলি সময়ত মানুহে এতিয়া আপোনাৰ যাব নোৱাৰে সন্ধিয়া সময়ত যাব নোৱাৰে আমি আছোঁ সেইকাৰণে এতিয়া ইয়াৰে যদি এটা উচিত ব্যৱস্থা ওপৰ মহলে নলয় তেতিয়াহ'লে আমাৰ আজি পলাশবাৰী সমষ্টিৰ কি অৱস্থা হ'ব আমাৰ এইটো অঞ্চলৰ কি অৱস্থা হ'ব সেইবিলাক অলপমান আমি নিজে দিয়া নাই নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com